জাগিৰোডৰ এজন লোকে এখন গাড়ী বিক্ৰী কৰি এতিয়া পৰিছে মহা বিপদত। কিস্তি শেষ হোৱাৰ পূৰ্বে গাড়ী বিক্ৰী কৰি এতিয়া বেংকৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে এই ব্যক্তিগৰাকী। এতিয়া শুনক আচল ঘটনা। ঘটনা মতে 2023 চনৰ 20 ফেব্ৰুৱাৰীত জাগিৰোডৰ এইগৰাকী শ্বহীদুল ইছলামে AS01 NC 9015 নম্বৰৰ এখন টাটা AC গোল্ড বাহন বিক্ৰী কৰিছিল নেলি গণেশ ভেলীৰ বিজয় পাল নামৰ লোকজনক। নগদ 50,000 টকা দি বাকী টকা 50,000 কিস্তি পৰিশোধৰ দুয়োপক্ষৰ মাজত এক বুজাবুজি চুক্তিৰে সকলো নথিপত্ৰ সহ বিজয় পালে ক্ৰয় কৰিছিল বাহনখন। কিন্তু পৰৱৰ্তী সময়ত বিজয় পালে বেংকৰ কিস্তি পৰিশোধ নকৰাত বেংকৰ পৰা জাননী আহিবলৈ আৰম্ভ কৰে শ্বহীদুল ইছলামলৈ। আনহাতে বিজয় পালে গাড়ীখন টুকুৰা টুকুৰকৈ বিক্ৰী কৰি গাড়ীখন তেওঁ ক্ৰয় কৰা নাই বুলি মিছা মতাৰ অভিযোগ এতিয়া শ্বহীদুলৰ। এই সন্দৰ্ভত ভুক্তভোগী শ্বহীদুল ইছলামে জাগিৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই। সেয়েহে ঘটনাৰ উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে এতিয়া ভুক্তভোগী শ্বহীদুল ইছলামে। মই এটা গাড়ী লৈছিলোঁ এনামুল আলিৰ পৰা। মই গাড়ীটো লৈ চলোৱাৰ পিছত মোৰ অকণমান অসুবিধা হৈছিলে। অসুবিধা হোৱাৰ পিছত মই নেলিৰ এটা ল'ৰা বিজয় পালৰ তাত বিক্ৰী কৰিছিলোঁ। কিবা এটা পইচা লৈ মোৰ লগত এগ্ৰিমেণ্ট আছে। এগ্ৰিমেণ্ট থকাৰ পিছত মই পইচাটো খুজিব গ'লে ইনষ্টলমেণ্ট খুজিব গ'লে ই কিবা বাই ভাবুকি দিয়ে, মাৰিম পিটিম। তাৰপিছত আপোনাৰ কয় গাড়ীও নিদিওঁ, কিস্তিও নিদিওঁ। এতিয়া মই ফাইনেন্সৰ পৰা অসুবিধা আহি আছে, ফাইনেন্সৰ পৰা পূৰা চাপ দি আছে। মই এতিয়া গাড়ীখন বিচাৰি নাপাওঁ। এতিয়া লাষ্টত গৈ শুনা পাওঁ গাড়ীখন সি কাটি চাটি বিক্ৰী কৰি দিলে। এতিয়া মই পুলিচৰ তাত এজাহাৰ দিছোঁ। এতিয়া মোৰ গাড়ীখন ওলাই দিব লাগে, এইটোৱে মোৰ ছাৰৰ তাত আৰু চৰকাৰৰ তাত অনুৰোধ। এতিয়া আপোনালোকে যি কৰে মোৰ গাড়ীখন ওলাই দিব লাগে। মোৰ তাত এগ্ৰিমেণ্ট আছে, বিজয় পালৰো এগ্ৰিমেণ্ট আছে, এনামুলৰো এগ্ৰিমেণ্ট আছে। মই গাড়ীখন লোৱা বুলি এগ্ৰিমেণ্ট মোৰ তাত আছে। টাটা AC গোল্ড ফাইনেন্স থকা গাড়ী। মই ফাইনেন্স থকা হিচাপত তাক দিছিলোঁ। এই ফাইনেন্স মাৰিম বুলি কৈ লৈ গৈছে। 2023 বিক্ৰী কৰিছিলোঁ। এতিয়া এই কিস্তিও নামাৰে, গাড়ীও নিদিয়ে, গাড়ীখন কাটি চাটি বিক্ৰী কৰি দিলে। সি আৰু আপোনাৰ তাৰ ঘৰত গ'লে বাই ভাবুকি দিয়ে, দা লাঠি কিবা কিবি লয়, মাৰিব খোজে। কিস্তিও নিদিওঁ, আপোনাৰ গাড়ীও নিদিওঁ। কি কৰিবি ফাইনেন্সৰ মানুহ লৈ যাওঁ তাৰ ঘৰত। আৰু তাৰ ঘৰ নেলি বিনয় পালে গাড়ী তাত থবলৈ গৈছে। গাড়ীখন বেয়া বুলি ভাড়া লৈ গৈছিলে। পিছত বেয়া হ'ল বুলি পাহাৰত গৈ পেলাই গাড়ীটো বেয়া হ'ল, মোৰ ঘৰত নি থলে। কেইদিনমান 2-3 দিনমান ৰ বুলি কৈছে। 2-3 দিন ৰ কৈ 3-4 মাহ পাৰ হৈ গ'ল। গাড়ীখন লৈ যাব কওঁ, নলয়। লাষ্টত গৈ পেলাই বিজয় পাল আৰু বিনয় পালে লাষ্টত সিহঁতে বেচি দিছে। ক'ত কি কৰি পেলাই বেচিছে আমি ইমান নাজানো। এতিয়া লাষ্টত গৈ পেলাই আমাক ফচাব বিচাৰি আছে। আমি কাটি বেচিছোঁ, কিবা কৰিছোঁ।